গাড়ীৰ ভিতৰত বহি আছো মানে গাড়ীত তো দিনটো আসলে বহুত ব্যস্ততাত গ'ল কিবা কিবি কামত এনেকৈ ব্যস্ত আছিলোঁ বাকী এতিয়া সন্ধিয়া হৈ গ'ল আৰু ফাইনেলি সময়টো আহিলে তো এতিয়া শিমলুতলাত যাম আৰু আসলে বহুতে ষ্টৰি দেখিছে হয়তো মই কিবা কিবি মানে পোষ্টাৰ বনাইছিলোঁ তো বহুতে মানে যোগাযোগো মানে কৰিছিলে ফোনো কৰিছিলে বহুত ঠাইৰ তো থেংক ইউ ইমান বেছি মৰম আপোনালোকৰ বাকী ইফালে ৰাকেশ আছে মোৰ লগত আজি তো খুব ধুনীয়া ফটো উঠাই আচলতে তো যদি আপোনালোকক ৰাকেশৰ মানে কণ্টেক্ট লাগে তো ডেছক্ৰিপশ্যনত থাকিব আৰু আপোনালোকৰ বিয়া পুৰা একদম মানে জাকাজ কৰি তোলক বাকী এতিয়া যাম শিমলুতলাত আমি আৰু কি হয় নাজানো ইয়াৰ আঁৰত বহুত কথা আছে ভিডিঅ'টোৰ একদম শেষত কম মই গোটেইখিনি তো এতিয়া যাবলৈ সাজু হ'লোঁ গাড়ী আহিল তো বাকী চাই থাকিব ব্লগটো গাইজ ফাইনেলি আহি পালোঁ আৰু এতিয়া গাড়ীৰ ভিতৰত বহি আছোঁ মানে গাড়ীত বাকী এইফালে আমাৰ পলাশ বাবু আছে আমাৰ লাগ কেনে বাকী চাই থাকিব ভিডিঅ'টো প্ৰবীণ মেধিদেৱে এই আমাৰ আমন্ত্ৰিত কণ্ঠশিল্পী নীলিম হেমাংগদেৱ কি খবৰ সকলোৰে ভালে আছে নে নাই পৰিৱেশটো কিন্তু বহুত ঠাণ্ডা হৈ আছে দেই মই তেতিয়াৰ পৰা চাই আছোঁ আচলতে তো ইমান এটা সুন্দৰ অনুষ্ঠানৰ আয়োজন কৰিছে গতিকে দাদাসকলৰ বাবে এটা ডাঙৰকৈ হাত চাপৰি হ'ব লাগে পোনপ্ৰথমতে ধন্যবাদ বাকী খুব এটা ধুনীয়া গীত গায়ো খুব বেছি ভাল লাগে আৰু সঁচাকৈ শুনিও বহুত বেছি ভাল লাগে যিহেতু বতৰটো খুব বেছি ভাল ঠাণ্ডা প্ৰথমতে এটি ঠাণ্ডা গীতেৰে আমি আৰম্ভ কৰিছোঁ অনুষ্ঠানটি নে কি কয় ভাল লাগিছে যদি মনে খাইছে যদি কৈনো কৈ নিদিয়া কিয় গীতি সকলোৱে জানেনে যিসকলে জানে সকলোৱে মোৰ লগত সহযোগ কৰিব লাগিব ঠিক আছে গীতটি গাইছোঁ সকলোৱে খুব ধুনীয়াকৈ সাঁতোৰ এনেকৈ দিলে দিবচোন ভাল লাগিব কিবা এটা বঢ়িয়া সকলোৱে দিব এইফালেও আমাৰ পিছৰ পিনে ৰাইজ সকলোৱে থেংক ইউ এইফালেও খুব ধুনীয়াকৈ ভাল লাগিব Tomorrow,
যুৱ সংঘৰ সমূহতে সকলে মঞ্চৰ পিছ বিচাৰিছো।